ইয়াত মোৰ নাম কাৰ নাম ৰাইজৰ ইয়াত লিখা আছে মানে আগতীয়াকৈ লিখি দিছোঁ সজাগতা মই কৈ দিম আপোনালোকৰ উদ্দেশ্যটো খুচিৰ আলম আছিলে নাম ডেটটো দি দিয়ে ঠিক আছে মোৰ নাম পিংকু পেগু মোৰ ঘৰ ঢকুৱাখানাত গোৱালতলী গোপচা পানী যোগান আঁচনিৰ সন্মানীয় জলমিত্ৰ আলম ডাঙৰীয়া আৰু সন্মানীয় উপস্থিত ৰাইজ মই সজাগতাৰ কাৰণে আহিছিলোঁ তেখেতক আমি ট্ৰেইনিং দিছিলোঁ তেতিয়া লগ পাইছোঁ মই এনেকৈ স্কিমে মন্দিৰ মছজিদ ঘৰে ঘৰে অনুষ্ঠান প্ৰতিষ্ঠানে আমি প্ৰত্যেক দিনে মই গছ ৰুওঁ এতিয়া আজি আপোনালোকৰ এই কেম্পাছত এই পানী যোগান আঁচনিত দুটামান গছ ৰুব আহিছে লিচু গছ আৰু বগৰী ইয়াক ধুনীয়াকৈ আপুনি প্ৰতিপাল কৰি ডাঙৰ দীঘল কৰিব ফল মূল চবেই খাব পাব লাগে গছ থাকিলেহে পানী থাকিব আৰু গছ থাকিলেহে আমি জীয়াই থাকিম কিছুদিন দুদিন আগত যিটো গৰম পৰিছিলে আমি সকলোৱে জানো আজি যদি বৰষুণ নিদিয়া হ'লে আজি বহুত মানুহ মৰি যায় সকলোৱে জানো মেইন উদ্দেশ্যটো হ'ল মেইন কাৰণটো হ'ল গছ ওপৰৰ কাৰণে শগুন চিলনি নাইকিয়া হৈ গ'ল গছ বৰ টোপোলা হওক ঘৰ চিৰিকা হওক নানা ধৰণৰ মানে জীৱ জন্তু চৰাই চিৰিকটি পৃথিৱীৰ পৰা নাইকিয়া হৈছে কাৰণটো হ'ল আমি সদায় মদায় য'তে ত'তে গছ কাটিছোঁ আমি গছক মৰম কৰা নাই গছক আল্লাহ ভগৱান বুলি আমি ভবা নাই সেইকাৰণে এতিয়াৰ পৰা গছক আমি মৰম কৰিব লাগিব আমাৰ মাজতে যদি সজাগ যদি হওঁ বা ঘৰে ঘৰে ল'ৰা ছোৱালীক আমি যদি শিক্ষাটো দিওঁ নিশ্চয় পৰিৱেশটো ভাল হ'ব কাৰণ চবেতো এটা টাইমততো পৃথিৱীৰ পৰা গুচি যাবই লাগিব তেতিয়া থকা সময়ততো অন্ততঃ এতিয়া ঘৰৰ ভিতৰত মানুহ থাকিব পৰা নাই ভাত খাব পৰা নাই ভাবিছোঁ কাৰণটো হ'ল আপোনালোকে গমেই পায় কি কাৰণ সেইকাৰণে এনেকৈ হ'লে গৰমটোতো বাঢ়ি গৈ আছে কমা নাই নহয় এতিয়া এনেকৈ হ'লেতো আমি 1 ছেকেণ্ড 2 ছেকেণ্ডতে সেইটো চব শেষ হৈ যাব তাৰ কাৰণে অলপ সজাগ হওক বুলি কামটো কৰিছে আৰু কাৰ্যসূচীটো যেনিবা ৰাতি হ'ল আৰু মানুহ সমাগম হ'বলৈ মানে অহা যোৱা মানুহ কমি গ'ল ক'বলৈ গ'লে মানে ক'তনো পাম ৰাতি কিন্তু মোৰ কামটো প্ৰায় ৰাতিয়ে হয় আমাৰ মাজত সজাগ হ'লে বহুত মানে আমিতো ৰাইজক ক'বগৈ পাৰিম কথাটো আৰু এই স্কিমটো ধুনীয়াকৈ পানীটোতো ইয়াৰ পানী আমি সকলোৱে খাওঁ ইয়াক চাফ চিকুণ কৰি ধুনীয়াকৈ মানে ঠিকে আছে পৰিৱেশটো ভাল লাগিছে এতিয়া আপুনিও মানে পানী বুলি ভাবিব লাগিব ৰাইজেতো নানা ধৰণে অভিযোগ দিব গালি পাৰিব মৰমো কৰিব পানী বুলি ভাবি নিজকে আগতে আপোনালোকক ক'লোৱে ধুনীয়াকৈ ৰাইজক পানী ছাৰ্ভিচটো দি সেৱা দিয়ক আল্লাই নিশ্চয় দোৱা কৰিব আৰু আপোনালোকেও মানে তেখেতে যদি কিবা কাৰণত যদি মাতে চবেই আহিব ইয়ে পানী দিয়ে আমুক তামুক বুলি নক'ব এইটো অকল এজনী মানুহে চলাব নোৱাৰে আপোনালোকেতো সহায় কৰিব লাগিব ন তেনেকৈ এইটোৱে আৰু ছেকেণ্ড কথা সকলোৱে এনেকৈ মিলি থাকিব মই হিন্দু মুছলিম চব মানুহ হিচাপে থাকিব লাগিব হিন্দু মুছলিম বুলি ভাবিলে পৃথিৱীটো অশান্তি হৈ শান্তি কাৰো নাথাকে মিলি থাকিলে শান্তি হয় কাজিয়া কৰিলে অশান্তি হয় সেইটো হয়নে নহয় কৈছে মানুহ এজনটো কাজিয়া কৰিতো শান্তি কেতিয়াও পাব নোৱাৰে মিলি থাকিলে কিন্তু শান্তি পায় নাই এই মনোভাৱেৰে এইটো হওক বুলি কাৰণ এই গছটো কোন হিন্দু কোন মুছলিম এইটোক নাপায় সি চবকে সমানে মৰম কৰে সেইকাৰণে আমিও গছৰ আদৰ্শ লৈ মেলি জীয়াই থাকিব আমিও মানে সহায় কৰিব লাগিব আনক মানে জাত পাত লৈ আমি জীয়াই থাকিলে এইটো আমাৰ উদ্দেশ্য নহয় কাৰণ পৃথিৱী এটাই সকলো এটা পৰিয়াল ধৰ্মটো যেনিবা ভগৱানক বিচৰাৰ এটা বেলেগ বেলেগ ৰাস্তা হয়নে নহয় কথা ভুল কৈছোঁ নেকি আৰু মই ফ্ৰী টিউশ্যনো কৰোঁ মোক মাতিব মই ফোন কৰিব মই বেলেগ দিন হ'লে মাজে সময়ে আহি আগতে কৈছিলোঁ আপোনাক তেতিয়াহ'লে কিয় মাতা নাই মাতিব লাগে মইতো গম নাপাওঁ হ'লেও মই পঢ়া শুনাৰ ক্ষেত্ৰত মইতো পঢ়াম ল'ৰা ছোৱালী মই এইটো মছজিদতো গৈ পিনি ৰাতিপুৱা পঢ়াওঁ বেলেগ বেলেগ জেগাত ইফালে বালি ডুবি পৰ্যন্ত বেলেগ বেলেগ অকল স্কিমৰ বিষয় নহয় যদি মছজিদতো মাতে চবতে মানে চবতে আহে যোৱা বছৰ এই বালি ডুবিৰ ঈদত মই তাত গছ লগাইছোঁ বালি ডুবি আপুনি চাকৰিত যাব পাৰিম তাত বেলেগ বেলেগ স্কিম এতিয়া ছেকেণ্ড কথাৰ আৰু এটা হৈছে ইণ্টাৰনেশ্যনেল ডে অফ ফেমিলি ৰেমিটেঞ্চ বুলি কয় এতিয়া আমাৰ বিদেশত মানুহে কাম কৰে বিদেশৰ পৰা পইচা ইয়ালৈ পঠিয়াই ঘৰৰ পৰিয়াল সকলো বস্তুটো আপোনালোকে অলপ ভালকৈ বুজি নাপাব এইটো কিন্তু বিদেশৰ পৰা পইচা ইয়াত অসমলৈ যদি পঠিয়াই বা ইণ্ডিয়ালৈ যদি পঠিয়াই তেতিয়াহ'লে ইয়াত বুলিয়ে নহয় এইটো এটা পইচা আদান প্ৰদান এটা হয় তেতিয়া মানে সমাজটো আৰু উন্নত হয় সুখ শান্তিৰ এটা পৰিৱেশ এটা হয় হয়তো আমিও হয়তো খালি আমাৰ ল'ৰা ছোৱালী বাহিৰত গৈ কাম কৰিবলগীয়া হ'ব পাৰে তেওঁলোকেতো পইচা পঠিয়াব পইচাটো পঠিয়াৰ লগে লগে ইয়াততো হয়তো আমাৰ বিদেশৰ পইচা ইয়াত অহাৰ লগে লগে আমাৰ ইণ্ডিয়াত যেতিয়া চলিব আমাৰ সমাজটো আৰু উন্নত হ'ব আমাৰ পইচাও তাত হ'ব তেনেকুৱা এটা আদান প্ৰদানৰ দিনো হয় সেইটোৰ উপলক্ষেও আজি মানে অনুষ্ঠানটো পাতিছোঁ
আৰু যিয়ে নহওক বিশেষ দীঘলীয়া নকৰোঁ, ইয়াত ধুনীয়াকৈ কিন্তু প্ৰতিপাল কৰিব। এইটো জীয়াই থাকিলেহে আমাৰ এই অভিযানটো সফল হয়। হয়নে নহয় কথাটো? ধুনীয়াকৈ ভগৱানৰ আল্লাহৰ নাম লৈ ধৰিব। অলপ অলপ দিয়া এতিয়া চবেই পানী অপব্যৱহাৰ নকৰিব দেই, সকলোৱে ৰিকুৱেষ্ট কৰিছোঁ আৰু পানীহে বুলি এটা হেৰি নকৰিব। মৰুভূমিত আমি পানী এক টোপলৰ কাৰণে কিমান দূৰত যাবলগীয়া হয়। একো নাই, কাইলৈ ৰাতিপুৱা কোনো চাইডে কৰি দি দিব। এতিয়া বাচিবই, সেইটো ধুনীয়াকৈ ৰৈ দিয়ক আল্লাহৰ নাম লৈ। দুইটাই মই কৰোঁ হৈ যাব। এতিয়া এনেই বৰষুণ দি আছে, বাচিবই, কোনো কথাই নাই। কিন্তু বিছানে ধুনীয়া পাত ওলাইছে। দিয়া দিয়া চবে দিয়ে কি আছে ক'ব নোৱাৰি দিয়ক ভাইটি দি দিয়া। অন্তত ফল মূল খোৱাৰ সময়ত চবেই কাজিয়া কৰি খাব, ৰোৱাৰ সময়ত কিন্তু কোনো গুৰুত্ব নিদিয়ে, তেনেকুৱা নহ'ব নহয়, হয়নে নহয়? চাইডে চাইডে অকণমান এনেকুৱা ভেটি অলপ দি মেলি ঠিকে আছে। সকলোকে ধন্যবাদ দেই, থেংক ইউ।